তেওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। শিক্ষকালীন অবিবি এটা সমস্যা আছিল, কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে তেওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যেটো নিষ্পত্তি বুলি কয়। অবিবি এটা সমস্যা আছিল, কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে তেওঁলোকক চাকৰিটো দিব নোৱাৰি কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যেটো নিষ্পত্তি বুলি কয়।